নমস্কাৰ দিনটোৰ শিৰোনামলৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী সাৱাহক বিস্তৃত বাতৰি লকডাউনৰ মাজতে মঙ্গলবাৰৰ পৰা আৰম্ভ হ'ল ৰাজ্যৰ চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ চৰকাৰী কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীক পৰিবহণ বিভাগৰ বাছেৰে অনা হ'ল কাৰ্যালয়লৈ 33% কৰ্মচাৰীৰ উপস্থিতিৰে আজিৰে পৰা আৰম্ভ হ'ল চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ দেশজুৰি লকডাউন তাৰ মাজতে মঙ্গলবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ 28 দিনৰ মূৰত কাৰ্যালয়লৈ আহিছে কৰ্মচাৰী ব্যক্তিগত যান-বাহনেৰে নহয় বাছেৰে লৈ অনা হৈছে কৰ্মচাৰীসকলক পুৱা 9 বাজিছে তেতিয়া জনতা ভৱনৰ সন্মুখত ৰৈছেহি কৰ্মচাৰীসকলক কঢ়িয়াই অনা বাছসমূহ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ লগতে উপসচিব যুটীয়া সচিবসকলো কৰ্মক্ষেত্ৰলৈ আহিল অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছেৰে বাছৰ পৰা নামিয়েই সচিবালয়ৰ সন্মুখভাগত ব্যৱস্থা কৰা বেচিনত হাত ধুইহে সোমাল কাৰ্যালয়লৈ দীৰ্ঘদিনৰ মূৰত কাৰ্যালয়লৈ আহি উৎফুল্লিত কৰ্মচাৰী জনতা ভৱনত স্থায়ী বিষয়া কৰ্মচাৰী আছে 3200 গৰাকী ইয়াৰে প্ৰায় 600 গৰাকী বিষয়া কৰ্মচাৰী উপস্থিত থাকিল লকডাউন শিথিল কৰাৰ প্ৰথম দিনটোত মহানগৰীৰ বিভিন্ন স্থানৰ পৰা ৰাজ্যিক পৰিবহণ নিগমৰ 16খন বাছেৰে কৰ্মচাৰীসকলক অনাৰ ব্যৱস্থা কৰা হৈছে মানে বহুত বন্ধ আছিল না এটা মানে আজি আহিলো অফিসত ভাল লাগিছে আৰু বহুত দিনৰ পিছত আমাৰ ভালে আৰু আমাৰ সদায় আছে ৰেগুলাৰ আমাৰ বাছ আগতেও আছিল এতিয়াও আছে দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা কাম-কাজসমূহ পুনৰ নতুন উদ্যমৰে কৰিবলৈ আগ্ৰহী সচিবালয়ৰ বিষয়া কৰ্মচাৰীসকল অফিচাৰ আমাক কি ডিচিশন দি দেই সেইমতে আমি আগবাঢ়ি যাম আমাক দুখন দিছে কিন্তু আমাৰ এনে ষ্টাফ তাতে বহুত ভাবি আমি সোশ্যাল ডিষ্টেন্স মেইনটেইন কৰি আহিছো বেয়া লগা নাই অফিচিয়েল কামো আছেতো মঙ্গলবাৰৰ পৰা চৰকাৰী কাৰ্যালয় খুলিলেও বিষয়া কৰ্মচাৰীৰ বাদে আন লোকক কাৰ্যালয়লৈ অহাৰ ক্ষেত্ৰত থাকিব বাধ্যবাধকতা কেমেৰা পাৰ্চন মনোজ দুৱৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিপদত পৰিছে কৃষকসকল বজাৰ বন্ধ হৈ থকাৰ বাবে এতিয়া পথাৰতে নষ্ট হ'বলৈ ধৰিছে হাজাৰ হাজাৰ টকাৰ পাচলি আৰু পাচলি নষ্ট সন্দৰ্ভত কৃষিমন্ত্ৰীৰ মন্তব্য পিছে কিছু সুকীয়া কি ক'লে কৃষিমন্ত্ৰীগৰাকীয়ে চাৱাহক আমাৰ এই বিশেষ ৰিপৰ্ট খেতিপথাৰত নষ্ট হৈছে কৃষকৰ শাক-পাচলি কি কৰিব খেতিয়কে কৃষিমন্ত্ৰী অতুল বৰাৰ উত্তৰ মই এইখিনি খাই পেলালেহে হ'ব লকডাউনৰ প্ৰভাৱত ৰাজ্যৰ ভিন্ন প্ৰান্তত পথাৰতে গেলিছে পাচলি বজাৰ নাই তাকেই সাংবাদিকে সুধিছিল কৃষিমন্ত্ৰীগৰাকী পিছে প্ৰশ্ন শুনিয়ে খং উঠিল মন্ত্ৰী অতুল বৰাৰ যোৱা কিছুদিন ধৰি মন্ত্ৰীৰ খং উঠি আছে বিভিন্ন কথাত বিশেষকৈ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে পোনপটীয়াকৈ ডিব্ৰুগড়বাসীক আহ্বান জনাইছিল আমদানিকৃত পাচলি ক্ৰয় নকৰিবলৈ আৰু তাৰ পিছতেই প্ৰশান্ত ফুকনক উভতি ধৰিছে মন্ত্ৰী অতুল বৰাই দাবী তুলিছে পাচলিৰ যোগেদি সংক্ৰমিত নহয় কৰোনা ভাইৰাছ আজি মই ডক্টৰৰ লগত মই আলোচনা কৰিছো ডক্টৰসকলে কৈছে যে যিবিলাক উৎপাদিত শাক-পাচলি এইবিলাকৰ পৰা সংক্ৰমণ হোৱাৰ কোনো চান্স নাই বৰপেটা নলবাৰী যেনিয়ে গৈছে তেনিয়ে কৃষকৰ আগত ব্যক্ত কৰিছে পাচলি যদি ভালকৈ গৰম পানীৰে ধুই লোৱা হয় তেন্তে ইয়াৰ যোগেদি নিবিয়পে কোনো ধৰণৰ ভাইৰাছ কিন্তু সেইবিলাক চাফ চিকুণকৈ গৰম পানীত ধুই ৰান্ধিব লাগিব এটা উষ্ণতাত ভাইৰাছ জীয়াই নাথাকে ভাইৰাছ মৰে শাক-পাচলি নষ্ট হোৱা সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ আজব যুক্তি লকডাউনৰ বাবে নহয় কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবেহে হেনো নষ্ট হৈছে শাক-পাচলি কাৰণ ৰাজ্যৰ 125 কোটি টকাৰ শাক-পাচলি যায় ৰাজ্যৰ বাহিৰলৈ ৰাজ্যখনৰ 125 কোটি টকাৰ শাক-পাচলি ফল-মূল আমি ৰাজ্যখনৰ বাহিৰলৈ প্ৰেৰণ কৰোঁ এয়া কেৱল আমাৰ ৰাজ্যতে নষ্ট হৈছে এনেকুৱা কথা নহয় কৃষি ক্ষেত্ৰখনতে নষ্ট হৈছে এনেকুৱা কথা নহয় সমগ্ৰ ক্ষেত্ৰতে নষ্ট হৈছে নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আংশিকভাৱে তলাবন্ধ শিথিলৰ পিছতে চৰকাৰী বাছযোগে পুৱাই কাৰ্যালয়লৈ আহিল জনতা ভৱনৰ কৰ্মচাৰীসকল কিন্তু আন কাৰ্যালয়ত যেন এতিয়াও তলাবন্ধ আন কাৰ্যালয়ত কিয় কৰ্মচাৰীৰ খেৰেঙা উপস্থিতি এই সন্দৰ্ভত চাৱাহক আমাৰ এই ৰিপৰ্ট 27 দিনৰ অন্তত আৰম্ভ হ'ল চৰকাৰী কাৰ্যালয় নিৰ্ধাৰিত 9:30 বজাত কাৰ্যালয়ত উপস্থিত বিষয়া কৰ্মচাৰী চৰকাৰী নিৰ্দেশ মৰ্মে 33% কৰ্মচাৰীৰ উপস্থিতি বাধ্যতামূলক পিছে চৰকাৰী এই নীতি নিৰ্দেশনা বাস্তৱ ৰূপত সফল হলনে
33% নহয় ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ মুখ্য সঞ্চালকৰ কাৰ্যালয়ত মাথোন 10:30 বজালৈ আহিল এগৰাকী কৰ্মচাৰী। ক'ত পালন হৈছে চৰকাৰী নীতি নিৰ্দেশ? হয়, 27 দিনৰ অন্তত সচিবালয়কে ধৰি ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ খোল খালে। সচিবালয়ৰ কৰ্মচাৰীসকলৰ বাবে আগবঢ়োৱা হ'ল বিশেষ বাছ সেৱা। কিন্তু সচিবালয়ক বাদ দি অন্যান্য চৰকাৰী কাৰ্যালয়সমূহৰ কৰ্মচাৰীসকলে কিন্তু আজি উপস্থিত হ'ব নোৱাৰিলে চৰকাৰী কাৰ্যালয়ত। কাৰণ নিৰ্দেশ দিয়া হৈছে ব্যক্তিগত বাহন লৈ আহিব নোৱাৰিব কৰ্মচাৰীসকলে। পিছে এইসকল কৰ্মচাৰীয়ে বাছ সেৱাৰ পৰা বঞ্চিত হ'ল কাৰ্যালয়লৈ আহিবলৈ। মন কৰক এই দৃশ্য ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মুখ্য সঞ্চালকৰ কাৰ্যালয়। কাৰ্যালয়টোত 10 বজালৈ নাই কোনো বিষয়া কৰ্মচাৰী। 10 বাজি পাৰ হৈ 10:30 বাজিল। পিছে 10:30 বজালৈ কাৰ্যালয়টোত উপস্থিত মাত্ৰ এগৰাকী কৰ্মচাৰী। 33% আহিব লাগিব বুলি পেপাৰ পত্ৰ নাইবা হেৰিত পাইছোঁ আমি। মই গান্ধী বস্তিত থাকোঁ, খোজকাঢ়ি আহিলোঁ, যিহেতু নিজা বাহন আনিবলৈ দিয়া নাই। তো অসুবিধা নিশ্চয় কিছু হৈছে। বাছৰ ব্যৱস্থা কৰিছে ছেক্ৰেটেৰিয়েটলৈ। বিভাগটোৰ কৰ্মচাৰীসকলে ক'লে চৰকাৰে যোগান ধৰা যাতায়াত সেৱা তেওঁলোকে লাভ কৰা নাই। সচিবালয়ৰ কৰ্মচাৰীৰ সমানে তেওঁলোকক দিয়া নাই বাছ সেৱা। এই অভিযোগ কৰ্মচাৰীসকলৰ। আপোনালোকৰ বিভাগলৈকে পদূলিলৈকে অহালৈকে বাছৰ ব্যৱস্থা তেনেকুৱা কৰা হোৱা নাই নেকি? নাই হোৱা নাই এতিয়ালৈকে হোৱা নাই, কোনো হেৰি দিয়া নাই, ব্যৱস্থা হোৱা নাই। কিছু বিভাগৰো নিজা গাড়ীৰো ব্যৱস্থা কম অলপমান। অফিচাৰখিনি ইতিমধ্যে কিবা দিল্লীৰ লগত কথা বতৰা চলি আছে। সেই হিচাপে আমাৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী ছাৰ তেখেতৰ দায়িত্বত আছে জিষ্ণু বৰুৱা ছাৰ। অৱশ্যে এই সমস্যা মাথো এটা কাৰ্যালয়ৰ নহয়, মুখ্য অভিযন্তা সঞ্চালকালয় প্ৰতিটো কাৰ্যালয়ত একেই সমস্যা, যাৰ বাবে 33% কৰ্মচাৰী উপস্থিত থাকিব নোৱাৰিলে কাৰ্যালয়সমূহত। কেমেৰা পাৰ্চন অঞ্জনৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাৰাত্মক কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বত বিভীষিকাৰ সৃষ্টি কৰিছে। ৰাজ্য তথা দেশৰ অৰ্থনৈতিক ব্যৱস্থালৈ আনিছে অশনি সংকেত। তেনে সময়ত লকডাউনৰ সময়ত এগৰাকী ব্যৱসায়ীয়ে দিলে মহানুভৱতাৰ পৰিচয়। ৰেহাই কৰি দিলে 36খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ মাহেকীয়া ভাড়া। টিয়কৰ এগৰাকী বিশিষ্ট ব্যৱসায়ীৰ মহানুভৱতা। 36টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মাহেকীয়া ভাড়া ৰেহাই কৰিলে ব্যৱসায়ীজনে। হয়, যিটো সময়ত ভয়ংকৰ কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বত বিভীষিকা সৃষ্টি কৰিছে, ৰাজ্য তথা দেশৰ অৰ্থনৈতিক ব্যৱস্থালৈ কঢ়িয়াই আনিছে অশনি সংকেত, সেই সময়তে কিন্তু ইজনে সিজনৰ প্ৰতি আগবঢ়াইছে সহায়ৰ হাত। আৰ্তজনৰ হাতত তুলি দিছে এমুঠি অন্ন। আৰু আমি বৰা বজাৰৰ প্ৰতিষ্ঠানত যিমানখিনি দোকান আছে, আমি সকলো এটা পৰিয়ালৰ নিচিনা হৈ থাকোঁ। গতিকে সকলোৰে বৰ্তমান পৰিয়াল চলাবলৈ সকলোৰে অসুবিধা হৈছে। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি মই এপ্ৰিল মাহৰ ভাড়াটো সকলো ব্যৱসায়ীৰ কাৰণে ৰেহাই দিছোঁ। আৰু ভাড়াটো প্ৰায় 1 লাখ টকাৰ ওচৰা-ওচৰি কালেকশ্যন হয়। আৰু বৰ্তমান টিয়কৰ বৰা বজাৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ধ্ৰুৱজ্যোতি বৰাই প্ৰতিষ্ঠানটোৰ অন্তৰ্গত 36খনকৈ দোকানৰ মাহেকীয়া ভাড়া ৰেহাই কৰি দিয়ে। এই সন্দৰ্ভত তেখেতে অৱগত কৰা অনুসৰি লকডাউনৰ সময়ছোৱাত মহাসংকটৰ সন্মুখীন হৈছে খুচুৰা ব্যৱসায়ীসকল। তাৰ প্ৰতি লক্ষ্য ৰাখি মোৰ মাৰ্কেটৰ যিখিনি হেৰি আছিলে সকলো হেৰিয়কে মই এমাহৰ সম্পূৰ্ণ ভাড়াটো ৰেহাই দিছোঁ দেশৰ পৰিস্থিতিৰ সপক্ষে। টিয়কৰ পৰা দিগন্ত হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউন আৰু অনুৰাধাৰ দেশ। অনুৰাধাৰ দেশৰ স্ৰষ্টা প্ৰখ্যাত উপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে কি কৰিছে এই দীঘলীয়া লকডাউনৰ সময়ছোৱাত, চাওক আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ এক এক্সক্লুচিভ ৰিপৰ্ট। অনুৰাধাৰ দেশৰ স্ৰষ্টা ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে লকডাউনত কি কৰিছে? সমগ্ৰ দেশবাসীৰ দৰে অনুৰাধাৰ দেশৰ স্ৰষ্টা ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীও এতিয়া গৃহবন্দী। দেৱচৌধুৰীয়ে তেওঁ পোহনীয়া কুকুৰ পিংকিৰ সৈতে পুৱা কিছু সময় খেলি আৰম্ভ কৰে দিনটো। ইয়াৰ পিছতে লকডাউনৰ সময়ত খাদ্যৰ অভাৱত পৰা পদপথৰ কুকুৰক খাদ্য দিয়ে।
এই কাৰ্যত তেওঁৰ পত্নী অসীমা দেৱ চৌধুৰী তিনি কন্যায়ো প্ৰতিদিনে সংগ দি আহিছে দেৱ চৌধুৰীক। ৰাস্তাৰ কুকুৰবিলাকক খুওৱা, আনকি বাহিৰত থকা আমাৰ তিনিওজনী ছোৱালীয়েও নিজৰ নিজৰ ঠাইত ৰাস্তাৰ কুকুৰক এইখিনি সময়ত খুৱাই আছে। পদপথৰ কুকুৰক খাদ্য দি আহি শাৰীৰিক ব্যায়ামত ব্যস্ত হয় প্ৰখ্যাত ঔপন্যাসিকগৰাকী। তাৰ মাজতে ফ্লেটত ৰোৱা গছপুলিকেইটাৰো আপডাল কৰে তেওঁ। শাৰীৰিক ব্যায়ামৰ লগতে ঘৰৰ দুই এটা টুকটাক কামো নকৰাকৈ কিন্তু থকা নাই। কেতিয়াবা হয়তো ঘৰৰ ভিতৰত থকা ফুলজোপাকে যাবলৈ পথ দেখুৱাই দিছোঁ। লকডাউনৰ সময়ছোৱাত গৃহবন্দী হোৱা দেৱ চৌধুৰীয়ে মাজে মাজে নিজৰ গ্ৰন্থগাৰত সোমাই এনেদৰে কিতাপৰ পাত লুটিয়ায়। ২০তকৈও অধিক গ্ৰন্থৰ স্ৰষ্টা দেৱ চৌধুৰীয়ে নিজৰ কিতাপো মেলি দুপৃষ্ঠা পঢ়ে। লকডাউনৰ সময়ছোৱাতে আকৌ এবাৰ সম্পূৰ্ণকৈ পঢ়িলে গীতাখন। যেতিয়াই মন যায় মোৰ নিজস্ব পুথিভঁৰালৰ পৰা ৰেকৰ পৰা এখন বা দুখন কিতাপ উলিয়াই লৈছোঁ, কেইটামান পাত লুটিয়াই চাইছোঁ, পঢ়িছোঁ, আকৌ থৈছোঁ। গৃহবন্দীৰ সময়ছোৱাত কৰোণাক লৈ ৩টা কবিতাও লিখিলে। 3টা কবিতা কৰোণাৰ ওপৰত লিখিলোঁ। মোৰ বাবে সেইটো এক গুৰুত্বপূৰ্ণ কাম বুলিয়েই মই বিবেচনা কৰিছোঁ। এটা কথা ক'বলৈ ভাল লাগিছে যে এই লকডাউনৰ সময়তে মোৰ কবিতাৰ প্ৰথম পুথি আত্মজৈৱনিক, সেইখনৰ কাম প্ৰায় শেষ হৈ আহিছে। এই মহা দুৰ্যোগৰ সময়ত এটা দুটাকৈ কবিতা লিখি এখন কবিতাৰ কিতাপৰ কাম প্ৰায় শেষ কৰিলে। ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ প্ৰথম কবিতা পুথিখনৰ নাম দিয়া হৈছে আত্মজৈৱনিক। কিতাপখন প্ৰকাশ পাব এই বছৰৰ শেষৰ ভাগলৈ। যিমানেই সোমাই গৈছোঁ নিজৰ ভিতৰলৈ, তলিৰ পৰা যেন ভাহি আহিছে নিজৰেই কণ্ঠ। মানুহৰ সৰুবৰ নাইও, সৰুবৰ নাই। বিজু কুমাৰ ডেকা, ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনৰ সময়ত দেশৰ ভিন্ন প্ৰান্তত ঘটিছে ভিন্ন ধৰণৰ ঘটনা। কোভিড-19 সংক্ৰমণৰ আশংকাত এতিয়া গৃহবন্দী হৈ পৰিছে ৰাষ্ট্ৰপতি দম্পতীকে ধৰি ৰাষ্ট্ৰপতি ভৱনৰ শতাধিক কৰ্মচাৰী। আনহাতে লকডাউনৰ সময়ত কৰুণ মৃত্যুক সাৱটিলে ঘৰমুখী হোৱা শ্ৰমিকৰ পৰিয়ালৰ এটি কণমানি কিশোৰীয়ে। চাৱা হওক লকডাউনৰ সময়ৰ ঘটনা প্ৰবাহ। ৰাষ্ট্ৰপতি ভৱনত কৰোণাৰ আতংক। প্ৰেছিডেন্সিয়েল ষ্টেটৰ 125টা পৰিয়ালক নিজে আছুতীয়াকৈ থকাৰ নিৰ্দেশ। ৰাষ্ট্ৰপতি ভৱনৰ চৌহদত এগৰাকী কৰ্মচাৰীৰ এজন সম্বন্ধীয় লোকৰ শৰীৰত কৰোণাৰ অৱস্থিতি পোৱাৰ পিছতেই এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে। এসপ্তাহৰ আগতে সেই কৰ্মচাৰীগৰাকীৰ বোৱাৰীৰ মাতৃ কোভিড-19ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। তাৰ পিছতে এই কৰ্মচাৰীজন সহ পৰিয়ালৰ সকলো লোক ছেল্ফ আইচলেশ্যনত আছিল। কিন্তু এতিয়া কৰ্মচাৰীগৰাকীৰ বোৱাৰীৰ শৰীৰত কৰোণা ভাইৰাছৰ অৱস্থিতি পোৱাৰ পিছতেই তৎপৰ হৈ পৰিছে প্ৰশাসন। ইতিমধ্যে আক্ৰান্ত মহিলাগৰাকীক সমীপৰ বিৰলা মন্দিৰ পৰিসৰত নিৰ্মাণ কৰা কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে। লকডাউনৰ মাজতে এক শোকাবহ ঘটনা। 150 কিলোমিটাৰ পথ খোজকাঢ়ি মৃত্যুক সাৱটিলে এগৰাকী 12 বছৰীয়া কিশোৰীয়ে। কিশোৰীগৰাকীৰ নাম জামলো মাকডাম। চৰকাৰে বহিৰাজ্যত নিয়োজিত শ্ৰমিকক ঘৰলৈ নাযাবলৈ বাৰে বাৰে সকিয়নি দি আহিছে যদিও লকডাউন উলংঘা কৰি খোজেৰে গৃহমুখী হৈ আছে বহু শ্ৰমিক। এনে এক ঘটনাৰে কৰুণ পৰিণতি ঘটিল ছত্তীশগড়ত। তেলেংগানাৰ খেতিপথাৰত কাম কৰা এটা 13জনীয়া শ্ৰমিকৰ দল উভতি আহিছিল ছত্তীশগড়ৰ নিজা ঘৰলৈ। ইয়াৰ মাজত আছিল 12 বছৰীয়া কিশোৰী জামলো মাকডাম। 3 দিন একেলেঠাৰিয়ে খালী ভৰিৰে খোজকাঢ়ি অহাৰ পিছত ঘৰ পাবলৈ বাকী আছিল মাত্ৰ 50 কিলোমিটাৰ পথ।
ঘৰ পাবলৈ 50 কিলোমিটাৰ পথ বাকী থকা অৱস্থাত মৃত্যু ঘটে জামলো মাকদাম নামৰ কিশোৰীগৰাকীৰ আৰু এই ঘটনাই শোক বিয়পাইছে দেশৰ বিভিন্নজনৰ বুকুত এবাৰ দেখুৱাইছে দিল্লীৰ দৃশ্য লকডাউন সুন্দৰভাৱে পালন কৰাৰ বাবে দিল্লী আৰক্ষীয়ে দিল্লীবাসী ৰাইজক জনালে ধন্যবাদ আৰু ইফালে দিল্লীবাসী ৰাইজে দিল্লী আৰক্ষীয়ে সুচাৰুৰূপে নিজৰ কৰ্তব্য পালন কৰাৰ বাবে নিজৰ খিৰিকী আৰু চাদেৰে আৰক্ষীৰ গালৈ ছটিয়ালে ফুল क्योंकि इसका तो यही इलाज है लॉकडाउन में रहना अपने घरों में रहना सोशल डिस्टेंसिंग का पालन करना जो हमने बखूबी किया इसीलिए आज ये पुलिस भी आई थी हमें अप्रिशिएट करने के लिए और हम भी उनको बहुत दुआएं दे रहे हैं कि भगवान क्योंकि उनकी वजह से हम सेफ है यहाँ पे इसलिए हमें हमारा फर्ज बनता है कि हम भी इसका पालन करें ये तो सबसे ज़रूरी चीज़ है आज दुनिया में जो महामारी चल रही है इसके लिए सबसे ज़रूरी है और ये हमारे लिए अच्छा काम भी कर रहे हैं और हमारे लिए हम ताउन भी देते हैं कि जो भी कोई ज़रूरी चीज़ है तो वो हम पहुँचाते हैं घर में पहुँचाते हैं हमें कोई इनसे कोई ये नहीं है कि हमारे लिए सबसे अच्छी बात ये है कि स्टे होम स्टे सेफ स्टे लाइव কৰোনা মহামাৰীক লৈ দেশজুৰি চলি থকা লকডাউনত ঘৰত আবদ্ধ হৈ থকা গুৱাহাটীবাসীৰ বাবে বিশেষ সেৱা আগবঢ়াইছে হাঁহ কুকুৰা পশুধন নিগমে কিন্তু কেনেকৈ আগবঢ়াইছে এই সেৱা চাওক আমাৰ এই প্ৰতিবেদন এয়া ৰাজ্যিক হাঁহ কুকুৰা পশুধন নিগম লকডাউনৰ সময়ত এই নিগমে গুৱাহাটীবাসীক যোগান ধৰিছে কুকুৰা আৰু ছাগলীৰ মাংস ঘৰৰ পৰা ওলাবলৈ নোৱাৰা গুৱাহাটীৰ ৰাইজক হোম ডেলিভাৰী ব্যৱস্থা দিছে মাংস দাম প্ৰতি কেজি ছাগলীৰ মাংসত 650 টকা প্ৰতি কেজি কুকুৰাৰ মাংসত 250 টকা সামাজিক ব্যৱধান ৰক্ষা কৰি ৰাইজে নিগমৰ পাঞ্জাবাৰী কাৰ্যালয়ৰ পৰাও এনেদৰে ক্ৰয় কৰিছে মাংস প্ৰথম দিনা আমি মটনটো সিমান দিব নোৱাৰিলোঁ অলপ কম দিলোঁ আমাৰ যিটো মটন আৰু কণীটো হাজু পাইছে চিকেনটো আমাৰ ইয়াৰ সোণাপুৰ পাইছে ৰাইজৰ হাতত কুকুৰা আৰু ছাগলীৰ মাংস তুলি দিয়াৰ আগত নিগমত মাংস পৰীক্ষা কৰে পশু চিকিৎসকে মাংস কটা স্থান চেনিটাইজ কৰে জিএমচিৰ কৰ্মীয়ে কেনেকৈ মাংস বিজ্ঞানসন্মতভাৱে কাটে আৰু বিক্ৰী কৰে জনালে নিগমৰ বিষয়ে আমাৰ স্লটাৰ হাউচৰ নিৰ্দিষ্ট কিছুমান নিয়ম নীতি আছে আৰু সেই গোটেই নিয়ম নীতিখিনি আমি পালন কৰিহে আমি স্লটাৰ কৰিব লগা হয় আৰু যেনেকৈ ছাগলী আমি স্লটাৰ কৰাৰ সময়ত আমাৰ কি হয় প্ৰথম কথা আমি বজাৰ বিক্ৰী কৰাৰ দৰে যিকোনো মানদণ্ডৰ ছাগলী আমি ইয়াতে ব্যৱহাৰ কৰিব নোৱাৰোঁ বা আনিব নোৱাৰোঁ আমি ইয়াতে ছাগলীবোৰ অনাৰ পিছত আমাৰ ভেটেৰিনেৰী ডক্টৰ থাকে তেখেতসকলে ইয়াত পৰীক্ষা নিৰীক্ষা কৰে তাৰ পাছত আমাৰ স্লটাৰ হাউচত যোৱাৰ পাছত আমি ছাগলী যিখিনি নিয়ম নীতি সেই মাজৰে কটা হয় কটাৰ পিছত সেইটো এটা এক ৰাতিৰ কাৰণে তাক -4 ডিগ্ৰীত ছাগলীবোৰ ৰখা হয় কটাৰ পাছত গোটেই ৰাতি ৰখাৰ ফলত তাত যি বেক্টেৰিয়া বা আন বীজাণুসমূহ নোহোৱা হৈ যায় উল্লেখযোগ্য যে প্ৰতিদিনে নিগমে হাজাৰ হাজাৰ কেজি মাংস এই লকডাউনৰ সময়ত গুৱাহাটীবাসী ৰাইজক বিক্ৰী কৰিছে লগতে বিক্ৰী কৰিছে কণীও প্ৰতি প্লেট কণীৰ দাম 140 টকাকৈ নিৰ্ধাৰণ কৰিছে নিগমে কেমেৰাত প্ৰভাস সিঙৰ সৈতে বিজু কুমাৰ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দুদিনলৈ কোনো ৰাজ্যই ব্যৱহাৰ কৰিব নোৱাৰিব ৰেপিড টেষ্ট কিট পৰৱৰ্তী দুটা দিনলৈ ৰেপিড টেষ্ট কিট ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ ICMRৰ ৰেপিড টেষ্ট কিটত বিসংগতি ধৰা পৰাৰ পিছতে এই নিৰ্দেশনা জাৰি কৰা হৈছে ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চৰ দলে বৈধতা নিশ্চিত কৰাৰ পিছতে ৰেপিড টেষ্ট কিট ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়োৱা হৈছে এখন ৰাজ্যৰ পৰা পোৱা অভিযোগৰ পিছতে ICMRৰ এই নিৰ্দেশ সংবাদমেল পাতি এই নিৰ্দেশনা জাৰি কৰে ICMRে দুদিনলৈ কোনো ৰাজ্যই ব্যৱহাৰ কৰিব নোৱাৰিব ৰেপিড টেষ্ট কিট পৰৱৰ্তী দুটা দিনলৈ ৰেপিড টেষ্ট কিট ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ ICMRৰ ৰেপিড টেষ্ট কিটত বিসংগতি ধৰা পৰাৰ পিছতে এই নিৰ্দেশনা জাৰি কৰা হয়
লকডাউনত শিক্ষাবৰ্ষক ক্ষতি হোৱাক লৈ উদ্বিগ্ন সদৌ অসম ছাত্ৰ সন্থা আগন্তুক সময়ত শিক্ষাৰ্থীৰ ক্ষতি নোহোৱাকৈ চৰকাৰক এলানি পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে আছুৱে লগতে গৰম বন্ধ প্ৰত্যাহাৰ কৰি অধিক শ্ৰেণী ব্যৱস্থা কৰাৰো পৰামৰ্শ আগবঢ়ালে আছুৱে মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ঘোষণা কৰা লকডাউনত স্থবিৰ হৈ পৰিছে সমগ্ৰ দেশ লগতে স্থবিৰ হৈ পৰিছে শিক্ষা বিভাগ শিক্ষানুষ্ঠানসমূহত বন্ধ হৈ পৰিছে পাঠদান প্ৰক্ৰিয়া পাঠ গ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে শিক্ষাৰ্থীসকল এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বৰ্ষ ক্ষতি নোহোৱাকৈ প্ৰস্তুত কৰক পৰিকল্পনা 3 মেলৈকে বলবৎ থকা লকডাউনৰ পিছত অসমৰ ছাত্ৰ ছাত্ৰীক লৈ অসম চৰকাৰে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী সম্পৰ্কত সদৌ অসম ছাত্ৰ সন্থাই আগবঢ়াই কিছু পৰামৰ্শ ছাত্ৰ ছাত্ৰীয়ে যাতে স্বাস্থ্য বিষয়ক সমস্যাৰ সন্মুখীন হ'ব লগা নহয় তাৰ বাবে সকলো ধৰণৰ নিশ্চিত ব্যৱস্থা গ্ৰহণৰ ৰূপৰেখা প্ৰণয়ন কৰিবলৈ আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ এই বছৰ গৰমৰ বন্ধ প্ৰত্যাহাৰ কৰি শ্ৰেণী হোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ ইয়াৰ উপৰি শনিবাৰৰ দিনটোত অতিৰিক্ত শ্ৰেণীৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আছুৰ মুঠৰ ওপৰত অসমৰ সকলো স্তৰৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বৰ্ষ ক্ষতি নোহোৱাকৈ অসম চৰকাৰে প্ৰস্তুত কৰক পৰিকল্পনা যদিওবা অনলাইনৰ জৰিয়তে বিভিন্ন শিক্ষানুষ্ঠানে পাঠদান প্ৰক্ৰিয়া অব্যাহত ৰাখিছে এই ব্যৱস্থা যথেষ্ট নহয় বুলি মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাই আগন্তুক দিনত যেতিয়া লকডাউন খুলিব তেতিয়া খোলাৰ লগে লগে আমি ছাত্ৰ সন্থাই ভাবোঁ যে কিছুমান ব্যৱস্থাৱলী চৰকাৰ গ্ৰহণ কৰিব লাগিব মূল বিষয় হ'ল যে এই যিটো আগন্তুক দিনত গ্ৰীষ্মকালীন বন্ধ গৰম বন্ধৰ সময়ৰ এই এমাহ কাল চৰকাৰে এই এমাহ তেওঁলোকে নিয়মীয়াকৈ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব তাৰ লগে লগে চৰকাৰে আৰু আগন্তুক দিনত যিহেতু যথেষ্ট ক্ষতি হ'ব ছাত্ৰ ছাত্ৰীসকলৰ সেইকাৰণে শনিবাৰসমূহৰ তেওঁলোকৰ যিটো আধা হাফ ক্লাছেছ আছিলে সেই আধা শ্ৰেণীসমূহ সম্পূৰ্ণ দিনটোৰ কাৰণে তেওঁলোকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু কিছু এৰাব নোৱাৰা যিবোৰ চৰকাৰী ছুটি আছিল সেইবোৰক বাদ দি আন যিবোৰ চৰকাৰী ছুটি আছিল সেইসমূহ বাদ দি সেইসমূহ এটা এটা শিক্ষা দিন হিচাপে ঘোষণা কৰাৰ ব্যৱস্থাও চৰকাৰে কৰিব লাগিব উল্লেখযোগ্য যে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত আলোচনা অব্যাহত ৰাখিছে ৰাজ্যৰ শিক্ষা বিষয়া তথা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ সৈতে অতি শীঘ্ৰেই এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনৰ এই সময়ত ছাত্ৰ ছাত্ৰীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে বিদ্যালয় মহাবিদ্যালয় মাদ্ৰাছা আদি শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰিছে ঘৰৰ পৰা বাহিৰলৈ যাব পৰা নাই স্কুল কলেজলৈ যাব পৰা নাই বা বন্ধু বান্ধৱীৰ সৈতে ছাত্ৰ ছাত্ৰীসকলে এজনে আনজনৰ সৈতে দেখা সাক্ষাৎ কৰিব পৰা নাই গতিকে ঘৰতে থাকি যিখিনি পাৰে পঢ়ক আৰু আগুৱাই যাওক এই মন্তব্য AIDFৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ লগতে কলে আজমল ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত স্কুল কলেজসমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনলাইন যোগে পাঠদান ব্যৱস্থা কৰাৰ কথা যিসকলৰ ঘৰত টিভি নাই বা বিদ্যুৎ নাই তেওঁলোকৰ ছাত্ৰ ছাত্ৰীয়ে এই সুবিধা ল'ব পৰা নাই গতিকে তেনে ছাত্ৰ ছাত্ৰীকো পৰামৰ্শ দিলে বদৰুদ্দিন আজমলে আসসালামু আলাইকুম নমস্কাৰ আদাব কি খবৰ আপোনালোকে ভালে আছে না আজিকালি ঘৰত বহি আছে বেয়া লাগি আছে বাহিৰত যাব নোৱাৰে খেলিব নোৱাৰে বন্ধু বান্ধৱীৰ লগত মিলিব নোৱাৰে পঢ়াই বন্ধ এডুকেশ্যন বন্ধ স্কুল মাদ্ৰাছা বন্ধ আপোনালোকৰ সবচে ডাঙৰ বিপদ হৈছে এইটো কাৰণে মই আজি আপোনালোকৰ সন্মুখত আহিছোঁ অসমবাসী আমাৰ ছোৱালী ছাত্ৰসকল ছাত্ৰীসকলৰ কাৰণে আপোনালোকৰ টাইমটো আপোনালোকে ভেষ্ট কৰিব নালাগে এনি হাও বেছি থাকি বেছি পঢ়াইৰ ওপৰত ধ্যান দিয়ক কৰোনা ভাইৰাছ কোভিড-19 শেষ হোৱাৰ পিছত স্কুল আৰম্ভ হ'ব আপোনালোকে স্কুলত যাব লাগিব মই আপোনালোকক এটাই আশীৰ্বাদ দি আছোঁ যে আপোনালোকক কুশল থাকক মংগল থাকক গোলাঘাটত নৃশংস ঘটনা অজ্ঞাত দুৰ্বৃত্তই এটা নাহৰ ফুটুকি নিধন কৰি শৰীৰৰ বিভিন্ন অংগ কাটি নিয়াৰ লগতে ভক্ষণ কৰে মাংস 18 এপ্ৰিলতে সংঘটিত হোৱা এই ঘটনাৰে জড়িত দুষ্কৃতিকাৰীৰ আজি পৰ্যন্ত সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী জীৱশ্ৰেষ্ঠ মানৱৰ বৰ্বৰ কাণ্ড এটা নাহৰ ফুটুকিক মৰিয়াই মৰিয়াই হত্যা
লকডাউন চলি থকাৰ সময়তে গোলাঘাটৰ আহোমগত উন্মোচিত হ'ল জীৱশ্ৰেষ্ঠ মানৱৰ বৰ্বৰতা। দুষ্কৃতিকাৰীয়ে অতি নিঃসংগভাৱে হত্যা কৰিলে এটা নাহৰ ফুটুকী। নাহৰ ফুটুকীটোৰ মৃত্যুৰ পাছতো থমকি নৰল এইসকল লোক। হানি খুচি হত্যা কৰাৰ পাছত উন্মাদ লোকসকলে কাটি নিয়ে নাহৰ ফুটুকীটোৰ বিভিন্ন অংগ। লকডাউন হৈ থকা হেতুকে বিভিন্ন বন্য জীৱ জন্তু বন্যপ্ৰাণী মুকলিলৈ ওলাই আহিছে আৰু এই সময়ত জীৱশ্ৰেষ্ঠ মানুহে যিধৰণে সিহঁতক হত্যা কৰিব লাগিছে, যিধৰণৰ হত্যালীলা চলাইছে, এই বাঘটোকে আপোনালোকে চাই লওক। এই লিঅ'পাৰ্ডটোক অতি নিৰ্মমভাৱে হত্যা কৰি তাৰ দাঁত, ছাল আৰু শৰীৰৰ বিভিন্ন অংশবিলাক কাটি লৈ গ'ল। নাহৰ ফুটুকীটোৰ হত্যা তথা অংগ কাটি নিয়াৰ শিহৰণকাৰী দৃশ্য মোবাইল ফোনৰ কেমেৰাত বন্দী কৰিলে বৰ্বৰ লোকসকলে। চাওক এই শিহৰণকাৰী দৃশ্য। কিদৰে চোকা অস্ত্ৰৰে ঘপিয়াই নাহৰ ফুটুকীটোৰ নখ, দাঁত, নেজ কাটি নিছে দুষ্কৃতিকাৰীয়ে। 18 এপ্ৰিলত সংঘটিত হৈছিল নৃশংস কাণ্ড। নাহৰ ফুটুকী নিধনৰ 4 দিন পাছতো এই পৰ্যন্ত এজনো অভিযুক্তক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। লকডাউনৰ সময়ত অসহায় জীৱ জন্তুৰ এনেদৰে হত্যা কৰা ঘটনাক সহজভাৱে ল'ব পৰা নাই বন্যপ্ৰেমীসকলে। গোলাঘাটৰ পৰা ইউনুছ আলী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নৱজাতকৰ নাম দিয়া হ'ল লকডাউন। এটা ৰাজস্থানী দম্পতীয়ে নৱজাতক পুত্ৰৰ নাম ৰাখিলে লকডাউন। ত্ৰিপুৰাৰ চিকিৎসালয়ত জন্ম হ'ল এই নৱজাতকটিৰ। লকডাউন মানে তলা বন্ধ। লকডাউন কাৰোবাৰ নাম হ'ব পাৰেনে? ত্ৰিপুৰাত জন্ম হ'ল লকডাউনৰ। লকডাউনৰ সময়ত ত্ৰিপুৰাত আবদ্ধ হৈ আছে এটা ৰাজস্থানী পৰিয়াল। লকডাউনৰ সময়তেই ত্ৰিপুৰাৰ ইন্দিৰা গান্ধী মেমৰিয়েল হাস্পতালত জন্ম হ'ল তেওঁলোকৰ এটা পুত্ৰ সন্তান। সাম্প্ৰতিক সময়ছোৱাত সন্মুখীন হোৱা বিভিন্ন অভিজ্ঞতা আৰু প্ৰত্যাহ্বানক স্মৰণীয় কৰি ৰাখিবলৈ এই দম্পতীয়ে নৱজাতক পুত্ৰৰ নাম ৰাখিলে লকডাউন। अभी ये लॉकडाउन के बीच में पैदा हो गया सर, इसलिए इसका नाम इसलिए रख दिया कि नाम हमेशा के लिए याद दिलाता रहेगा कि भाई हम कहीं इसी लॉकडाउन की वजह से कहीं फंसे हुए थे बाहर दूर के देश में, इसलिए इसका नाम रख दिया लॉकडाउन। ছমাহ পূৰ্বে ত্ৰিপুৰালৈ পত্নী মঞ্জুৰ সৈতে আহিছিল ৰাজস্থানৰ দাউচা জিলাৰ সঞ্জয় বাউৰী। আগৰতলাৰ ৰাজপথত পুতলা আৰু প্লাষ্টিকৰ সামগ্ৰী বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আহিছিল এই দম্পতীয়ে। শেহতীয়াকৈ ত্ৰিপুৰাত নিজৰ পুত্ৰ সন্তান জন্ম হোৱাৰ পিছতেই আনন্দিত হৈ পৰিছে সঞ্জয় আৰু মঞ্জু। ৰাজস্থানৰ পৰা আহিলেও এই নৱজাতক লকডাউন আৰু মাতৃ মঞ্জুৰ চিকিৎসাৰ ক্ষেত্ৰত সম্পূৰ্ণ যত্ন লৈছে ত্ৰিপুৰাৰ ৰাজ্য চৰকাৰে। সুবিধা কৰি দিছে এই দম্পতীৰ খাদ্য আৰু আশ্ৰয়ৰো। ত্ৰিপুৰাৰ পৰা কাজল গৰি, নিউজ 18 অসম নৰ্থ ইষ্ট। বিশ্বনাথ চাৰিআলিৰ ৰাজপথত হঠাৎ ৰাইজৰ লাগিল হেতা ওপৰা। কোনোৱে যদি চাইকেলত, আন কোনোৱে একো কান্ধত তুলি নিছে একোটাকৈ বস্তা। মুঠতে ৰবলৈ কাৰোৰে সময় নাই, যিয়ে যেনেকৈ পাৰে কঢ়িয়াই নিছে বস্তা। পিছে কি আছেনো এই বস্তাসমূহত? চাওঁ আহক আমাৰ এই ৰিপৰ্ট। খালী, লগে লগে খালী। গাড়ীত এটা বস্তাও নাই, চব নিলে। কোনোবাই চাইকেলত উঠাই নিলে, কোনোবাই কান্ধত তুলি নিলে, বস্তাই বস্তাই নিলে। মুহূৰ্ততে খালী হৈ পৰিল গাড়ীখন। নহ'বনো কিয়? আটকৰ দিন, সন্মুখতে বস্তাই বস্তাই পাইছে, সেয়ে যে যেনেকৈ পাইছে নিছে। পিছে কি আছেনো বস্তাত? প্ৰথমে চাওঁ আহক ঘটনা কি। বিশ্বনাথ চাৰিআলিৰ হাকুমাথু চাহ বাগিচাৰ সমীপৰ ঘটনা। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা এখন পিক আপ ভান নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল পথৰ দাঁতিত।
পিকআপ ভানখনত আছিল বস্তাই বস্তাই পশু খাদ্য। ভানখন লুটি খাই পৰিবলৈহে পালে ওচৰৰ মানুহে সহায়ৰ সলনি যেই যেনেকৈ পাৰে কঢ়িয়ালে পশু খাদ্যৰ বস্তা। হঠাতে গোট খালে বহু লোক, লগে লগে খালী হল গাড়ীখন। এইবাৰ চাওক এইজন ভদ্ৰলোকলৈ। চেভ্ৰলে গাড়ী লৈ অহা এইজন ভদ্ৰলোকে গাড়ীত ভৰাইছিল এটা বস্তা। পিছে ভাগ্য বেয়া, ঘটনাস্থলীত উপস্থিত হল আৰক্ষী। আৰক্ষীক দেখি সকলো পলাল। পিছে সাৰি নগল গাড়ীত পশু খাদ্যৰ বস্তা ভৰাই লোৱা লোকজন। এফালে লকডাউন ভংগ কৰি ৰাজপথত, আনফালে দুৰ্ঘটনাত পতিত হোৱা ভানৰ লুটপাত। ঘটনাটোৱে লাজত পেলাইছে বিশ্বনাথবাসীক। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনৰ সময়ত অনলাইনৰ মাধ্যমেৰে ঘৰতে